বুদ্ধিজীবী, সম্মানীয় সমাজকর্মী, সম্মানীয় রাইজসকল, মই আপনার সকলকে আজি প্রথমবার আজি যেন চিফ হিসাবে বক্তব্য গ্রহণ হবলৈ পাই আপনার সকলকে মই আন্তরিক অভিচার অভিনন্দন জানাইছো। তো এতিয়া সম্ভাৱনা বহুত আছে আৰু বৰষুণ দি আছে, এইটো বৰষুণ নহলে আশীৰ্বাদ আশীৰ্বাদৰ শান্তি। আৰু আমি ভাবিছিলো বহুত দিন হল হয়তো কথা বহুত মহিলা সঙ্গে থাকিছে এখন আসেন চাপা শান্তি পাইছে শান্তি বর্ষার কমল গল এটা আরো আমি দল হিসাবে আমি আপোনালোকৰ ওচৰত বিটিসি নিৰ্বাচনৰ সময়ৰ প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে। চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই আমি কৈছো আপোনালোকক যেনেকে আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম বুলি কথা দিয়াইছো। এই হিচাপত আমি আপোনালোকৰ যিমান যি সমস্যা আছে আমি সমাধান কৰি দিবৰ কাৰণে চেষ্টা চলাই যাম আৰু আমি কাম কৰিম। আমি কথা দিছো আপোনালোকৰ ওচৰত। আৰু ইয়াৰ নিশ্চয় সহায় লাগিব আমাৰ অসম চৰকাৰ বা অসমৰ যিমান কেবিনেট মন্ত্ৰী আছে বা অসমৰ যিমান অফিচাৰসকল আছে, আমাৰ বৰ্তমান দায়িত্ব কাউন্সিলৰ যিমান যি সমস্যা আছে বা বিটিসি বাকী ৰাইজৰ যিমান যি সমস্যা আছে, এইবিলাক সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুত সহায়ৰ প্ৰয়োজন আছে। আৰু এই সহায়টো মই ভাবো বুলি আশা কৰিছো নিশ্চয় আমাক সহায় কৰিব। আমাৰ বিটিসি অঞ্চলত বহুত সমস্যা আছে, আপোনালোকক যেনেকৈ কথা দিছে আমি এনেকে কথা এনেকে কাম কৰি যাম। মই আজি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছে আপোনালোকে যেনেকৈ বিচাৰিছে আমি কাম কৰিব পাৰিম সেইখিনি কথা কৈছো। আৰু আমাৰ অপজিশ্যনেই হওক বা যিমান এমচিএলএ বা ইয়াৰ সকল আছে, আমাৰ বিটিসি চৰকাৰ চলোৱা সময়ত নিশ্চয় আমি সকলোৱে সহায় সুবিধা পাব বুলি মই কামনা কৰিছো। আৰু বিশেষকৈ অসমৰ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিশ্চয় সহায় কৰিব। বদলে বাকী ৰাইজৰ কাৰণে যিখিনি আমি আশা কৰি পেলাই কাম কৰিবলৈ হাতত লৈছে, ইয়াৰ সমাধানৰ ক্ষেত্ৰত নিশ্চয় আমাক কামনা কৰিছো। আজি যিটো আমাৰ অৰ্থনৈতিক চেয়াৰমেনৰ প্ৰগ্ৰাম, এইটো আমি খুব শান্তিপূৰ্ণভাৱে সাকচেছ কৰিব পাৰিছে বুলি আমি ক'ব পাৰোঁ। আৰু আপোনালোকে ধৰি লওক এইটো আমাৰ বৰষুণ নহয়, ভগৱানে আমাক আশীৰ্বাদ দিছে, শান্তি দিছে। ভৱিষ্যত আমি যাতে এই বিটিসি চলোৱাৰ ক্ষেত্ৰত কোনো গণ্ডগোল নোহোৱাকৈ আমি যাতে শান্তিকে চলাই যাব পাৰি, মই আৰু একবাৰ ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাই বন্ধুত্ব কৰি